কি হৈছিল ঘটনাটো? ঘটনাটো মানে আপাই মোলৈ ফোন কৰিলে, মুনমিৰ পৰা যায়। মুনমিৰ ফুকনৰ মই ভায়েক হয়, মানে সম্বন্ধীয় ভায়েক হয়। তো মাকে মোক কল কৰিলে যে তই এবাৰ আমাৰ ঘৰত চাবিগেচোন বোলে, তলাটো ভাঙি থোৱা আছে, ওচৰ চুবুৰীয়াই জনাইছে মোক। তো মই আহিলোঁ সেই উপলক্ষে। তাৰপিছত আহি দেখিছোঁ যে আগফালৰ তলাটো ভঙা গ্ৰিল, তাৰপিছত দৰ্জাখন খুলি চাইছোঁ, দৰ্জাও খোলা আছে। তাৰপিছত দৰ্জা খোলা দেখি পিছফালৰ দৰ্জালৈকে খোলা। তাৰপিছত ৰুমে চালোঁ, তাত দেখিছোঁ যে চব লণ্ড বন্ধ কৰি থৈ গৈছে চোৰে। তাৰপিছত বেলেগ বস্তু নিনিলে। মই দেখিছোঁ যে তাত সোণৰ আ অলংকাৰ আছিলে আৰু নগদ পইচা আছিলে, তেওঁৰ পৰা মানে 40,000 আছিলে, সেইটো লৈ গৈছে। মই সেইটোৱে দেখিছোঁ। আৰু এওঁলোক আহিলে পুলিচ থানাৰ পৰা। অলংকাৰ কিমান আছে? তেওঁ কোৱা মতে চেইন এপাত আৰু আপোনাৰ কাণফুলি আছিলে আৰু খাৰু আছিলে। পুলিচ আহিলে তদন্ত কৰিছে। FIR এখন দিবগৈ লাগিব এতিয়া। তো দি পেলাই তেওঁলোকে কি কৰে। ঠিক আছে। কালি যোৱা নিশা মই 1টা বজাত ৰাতিপুৱা 5 নিশা ঘৰত সোমাইছোঁ। মোৰ ঘৰত অলপ কিবা প্ৰব্লেম এটাৰ কাৰণে মই ঘৰলৈ গৈছোঁ। মই এতিয়া ভাড়াতীয়া হিচাপে মই ভাড়াঘৰত আছোঁ, কাংগানগৰ এইডোখৰ বাপুৰাম বৰাপথ বুলি কয়, তাতে আছিলোঁ। আৰু মোৰ ৰুমত এতিয়া আপোনাৰ আমি 2টা বজাত শুইছোঁ। মোৰ পত্নী আৰু মই শুই থকা অৱস্থাত মোবাইল নিছিলে আৰু আপোনাৰ নগদ ধন নিছে আৰু সোণৰ আ অলংকাৰ নিছে বেগৰ পৰা। হয়, তাৰপিছতে আপোনাৰ মালিকনী ভাড়াতীয়া তেওঁ যোন হয় মালিকনী, তেওঁলোকৰ ওচৰলৈ যাওঁতে আমি বেগবিলাক উদ্ধাৰ কৰিছোঁ। আমাৰ কাপোৰ কানি চব পেলাই তছন মছন কৰিছে, একদম কিবা কিবি কৰি কৈছে। এইবিলাক এতিয়া এজাহাৰ দিলে নেকি? মই এজাহাৰ দিছিলোঁ, কিন্তু তেওঁলোকে ব্যৱস্থা এটা ল'ম বুলি কৈছে। মই ভাবিছোঁ আইনৰ ওপৰত সন্মত বিচাৰ একেটা গ'ল। 2টা ঘৰতে চুৰ হ'ল। এতিয়া 2টা ঘৰত চুৰ হৈছে। এতিয়া আমাৰ ঘৰত প্ৰথম হৈছিলে পুৱতি নিশা আপোনাৰ 2:30মান বজাত হ'ব চামথিং। তাৰপিছতে এওঁলোকৰ ঘৰত চুৰ হৈছে। কি হৈছিল ঘটনাটো? ঘটনাটো মানে আপাই মোলৈ ফোন কৰিলে, মুনমিৰ পৰা যায়। মুনমিৰ ফুকনৰ মই ভায়েক হয়, মানে সম্বন্ধীয় ভায়েক হয়। তো মাকে মোক কল কৰিলে যে তই এবাৰ আমাৰ ঘৰত চাবিগেচোন বোলে, তলাটো ভাঙি থোৱা আছে, ওচৰ চুবুৰীয়াই জনাইছে মোক। তো মই আহিলোঁ সেই উপলক্ষে। তাৰপিছত আহি দেখিছোঁ যে আগফালৰ তলাটো ভঙা গ্ৰিল, তাৰপিছত দৰ্জাখন খুলি চাইছোঁ, দৰ্জাও খোলা আছে। তাৰপিছত দৰ্জা খোলা দেখি পিছফালৰ দৰ্জালৈকে খোলা। তাৰপিছত ৰুমে চালোঁ, তাত দেখিছোঁ যে চব লণ্ড বন্ধ কৰি থৈ গৈছে চোৰে। তাৰপিছত বেলেগ বস্তু নিনিলে। মই দেখিছোঁ যে তাত সোণৰ আ অলংকাৰ আছিলে আৰু নগদ পইচা আছিলে, তেওঁৰ পৰা মানে 40,000 আছিলে, সেইটো লৈ গৈছে। মই সেইটোৱে দেখিছোঁ। আৰু এওঁলোক আহিলে পুলিচ থানাৰ পৰা। অলংকাৰ কিমান আছে? তেওঁ কোৱা মতে চেইন এপাত আৰু আপোনাৰ কাণফুলি আছিলে আৰু খাৰু আছিলে। পুলিচ আহিলে তদন্ত কৰিছে। FIR এখন দিবগৈ লাগিব এতিয়া। তো দি পেলাই তেওঁলোকে কি কৰে। ঠিক আছে। কালি যোৱা নিশা মই 1টা বজাত ৰাতিপুৱা 5 নিশা ঘৰত সোমাইছোঁ। মোৰ ঘৰত অলপ কিবা প্ৰব্লেম এটাৰ কাৰণে মই ঘৰলৈ গৈছোঁ। মই এতিয়া ভাড়াতীয়া হিচাপে মই ভাড়াঘৰত আছোঁ, কাংগানগৰ এইডোখৰ বাপুৰাম বৰাপথ বুলি কয়, তাতে আছিলোঁ। আৰু মোৰ ৰুমত এতিয়া আপোনাৰ আমি 2টা বজাত শুইছোঁ। মোৰ পত্নী আৰু মই শুই থকা অৱস্থাত মোবাইল নিছিলে আৰু আপোনাৰ নগদ ধন নিছে আৰু সোণৰ আ অলংকাৰ নিছে বেগৰ পৰা। হয়, তাৰপিছতে আপোনাৰ মালিকনী ভাড়াতীয়া তেওঁ যোন হয় মালিকনী, তেওঁলোকৰ ওচৰলৈ যাওঁতে আমি বেগবিলাক উদ্ধাৰ কৰিছোঁ। আমাৰ কাপোৰ কানি চব পেলাই তছন মছন কৰিছে, একদম কিবা কিবি কৰি কৈছে। এইবিলাক এতিয়া এজাহাৰ দিলে নেকি? মই এজাহাৰ দিছিলোঁ, কিন্তু তেওঁলোকে ব্যৱস্থা এটা ল'ম বুলি কৈছে। মই ভাবিছোঁ আইনৰ ওপৰত সন্মত বিচাৰ একেটা গ'ল। 2টা ঘৰতে চুৰ হ'ল। এতিয়া 2টা ঘৰত চুৰ হৈছে। এতিয়া আমাৰ ঘৰত প্ৰথম হৈছিলে পুৱতি নিশা আপোনাৰ 2:30মান বজাত হ'ব চামথিং। তাৰপিছতে এওঁলোকৰ ঘৰত চুৰ হৈছে।